নিৰ্বাচন তাৰ প্ৰস্তুতি আপুনি চলাই আছে নেকি? হয়, মই প্ৰস্তুতি চলাই আছোঁ। চাওক, যোৱা 2008 চনৰ পৰা মই ভাৰতীয় জনতা পাৰ্টীত দলৰ কাম কাজ কৰি আছোঁ। 2008 চনত মই গড়জান জিলা পৰিষদ খেলিছোঁ। 2008 চনৰ পৰা কলিয়াবৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে কাম কৰি আহিছোঁ 2016 চনলৈকে। 2016 চনত ভাৰতীয় জনতা পাৰ্টীত হাইকমাণ্ডাৰে মোক MLA টিকেট দিছিলে ৰূপীহাট সমষ্টিত। এতিয়া মই চামগুৰি সমষ্টি পৰিছোঁ, যিটো নতুন চামগুৰি সমষ্টি পৰিছে। চামগুৰি সমষ্টিত বিভিন্ন পঞ্চায়তৰ লগত মই ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ। যদি দলে মোক 2026ত টিকেট দিয়ে, তেতিয়াহ'লে মই ৰকিবুল হুছেইন বা ৰকিবুল হুছেইনৰ পুতেকৰ লগত প্ৰত্যাখ্যান কৰিম। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নাই? প্ৰত্যাখ্যানৰ সন্মুখীন হ'ম। হয়, ইতিমধ্যে যে আপোনাৰ দেখা গৈছে পঞ্চায়ত নিৰ্বাচনতে আপোনাৰ 4টা জিলা পৰিষদ চামগুৰি সমষ্টিৰ বিফল হ'ল AGP BJPৰ মৃত্যুজত। তাৰ বিশেষ কাৰণটো কি? তাৰ বিশেষ কাৰণটো হ'ল, চাওক, যোৱা উপ নিৰ্বাচনত আমাৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, তেওঁ এজন ভাল মানুহ। তেখেতক চাই আমাৰ সংখ্যালঘু মানুহখিনি ভোট দিছিলে। তেখেতে সংখ্যালঘু মানুহৰ ওপৰত সংখ্যালঘু মানুহখিনি বহুত ভাল পায় আৰু তেখেতৰ সংখ্যালঘু মানুহখিনিক বহুত ভাল পায়। আৰু যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন গৈছে, জিলা পৰিষদৰ টিকেট হওক বা কাউন্সিলৰৰ টিকেট হওক, টিকেটটো খেলি মেলি হোৱাৰ কাৰণে যিখিনি মানুহে নেতৃত্ব লৈছিলে, গৰু চোৰ, ছাগল চোৰ, ডকাইত এইবিলাক মানুহ লৈ ফিল্ডত প্ৰচাৰ কৰাৰ কাৰণে আম জনতা মানুহখিনি ভয় খাই গৈছে। তাৰ বাবে আমাৰ ৰিজাল্টটো বেয়া হৈছে। দেখা গৈছে যে নিৰ্বাচনৰ সময়ত আপোনাৰ কিছুমানে আপোনাৰ লোকেল বাউন্সাৰ ক'লা কাপোৰ পিন্ধি ঘূৰিছে আৰু এই BJPৰ নীতি আদৰ্শত এইবিলাক পৰে নেকি? আমাৰ BJPৰ নীতি আদৰ্শত এইবিলাক নাই। আমিওতো দল সংগঠন কৰিছোঁ, বেয়া দিনৰ পৰা দল কৰি আহিছোঁ। ৰকিবুল হুছেইনে কিমান অত্যাচাৰ কৰিছে মোক আপোনালোকে জানেই। মোৰ ঘৰ বাৰী, মোক গাড়ী চাৰি চব ভাঙি দিছে। মই জেলত খাটি আহিছোঁ এই দলৰ কাৰণে। তথাপিতো মই বাউন্সাৰ টাউন্সাৰ লৈ মই সমষ্টিত ঘূৰা নাই বা কোনো দিন এতিয়াও সমষ্টিত গ'লে মোৰ কোনো ধৰণৰ বাউন্সাৰ নালাগে। এইবিলাক বাউন্সাৰৰ কাৰণে আম মানুহখিনি ভয় খাই গৈছে, যাৰ বাবে কংগ্ৰেছক ভোট দিবলগীয়া হ'ল। এতিয়া আপুনি BJPৰ যিবিলাক উচ্চ শীৰ্ষৰ নেতা আছে সিহঁতক কি আহ্বান জনাব? মই মাননীয় আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটাই কথাই অনুৰোধ জনাইছোঁ, আমাৰ সংখ্যালঘু মানুহখিনি ভোট দিয়াৰ কাৰণে পূৰা আগ্ৰহ। আপোনালোকে ভাল মানুহক এটা নেতৃত্ব দিয়ক, যাতে আমাৰ সংখ্যালঘু মানুহখিনি ধৰি ৰাখিব পাৰে। এই চোৰ ডকাইত দালাল, গৰু চোৰ, ছাগল চোৰ এইবিলাক মানুহক দায়িত্ব দিলে আমাৰ সংখ্যালঘু মানুহখিনি এই বাউন্সাৰ ঘূৰি ফুৰিলে আম মানুহখিনি ভয় খাই যায়। যে এতিয়াই যদি এটা মানুহ গ'লে মানুহৰ লগত 10-15, 20টা বাউন্সাৰ থাকে, তেতিয়াহ'লে সেই মানুহখিনি এনেই ভয় খাই যায় যে জিকাৰ পিছত আমি সেই মানুহখিনি ওচৰত চাপিব পাৰোঁ নে নাই, সেই বুলি মানুহে BJP-মুখী হয়, কিন্তু ভোট নিদিয়ে। আপুনি কি চামগুৰি সমষ্টিত মুক্ত মানুহ অকলে ঘূৰিব পাৰিব? মইতো অকলে ঘূৰিব পাৰিম আৰু অকলেও ঘূৰি আছোঁ। চামগুৰি সমষ্টিত আপোনাৰ যদি দায়িত্ব দিয়ে আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব? বেয়া দিনত মই সুচাৰুৰূপে পালন কৰি আহিছোঁ আৰু কৰি যাম। এটা কথাই হ'ল, যোৱা পঞ্চায়তৰ নিৰ্বাচনত আমাৰ যিখিনি পুৰণা মানুহখিনি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে গোটেই পুৰণা মানুহখিনি বহি গৈছে আৰু বেয়া দিনত আমাৰ পুৰণা মানুহখিনি পেটত গামোচা বান্ধি দল কৰিছে। এতিয়া ভাল দিনত আমাৰ সেই পুৰণা মানুহখিনি ভাল দিনতো গামোচা বান্ধি দল কৰিব লাগে। নতুন মানুহ এটা আহি 2-4 দিনৰ ভিতৰত লাখ লাখ কোটি টকাৰ সম্পত্তি হৈ যায়, পুৰণা মানুহখিনি এক কাপ চাহ খোৱাৰ ব্যৱস্থা নাপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।